তো গাইছ এতিয়া আমি ঘোঁৰাচৌৰ পৰা ঘূৰি আহোঁতে এতিয়া এইফালে বেংগল টাইগাৰ ফুটপ্ৰিণ্টছ পাইছোঁ। চাওক আপোনালোকে একদম পূৰা স্পষ্ট বহি আছে। একদম মোৰ হাতখনতকৈ কিমান ডাঙৰ চোৱা কেকে মোৰ হাতখন এইটো ফুটপ্ৰিণ্টছটো চোৱা একদম পূৰা স্পষ্ট বহি আছে এইটো ফুটপ্ৰিণ্টছ। এতিয়া ইমান ধুনীয়া এটা ভিউত নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'ত। আৰু আজি ওলাইছোঁ বন ঘৰচীয়া ঘোঁৰা চাবলৈ ডিব্ৰুচৈখোৱাৰ ভিতৰত। আৰু এতিয়া ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু মই এতিয়া ঘৰৰ পৰা ওলাই গৈ পিনে বাকীখিনি আপোনালোকক থুলমূলকৈ দেখাই থাকিম আৰু কিছু সময়ৰ পিছত আকৌ লগ পাইছোঁ আপোনালোকক। এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল আৰু আমি আহি এতিয়া বৰ্তমান পালোহি ৰঙাগুৰা চাহ ফেক্টৰী। আৰু এই ফেক্টৰীটো বহুত পুৰণা ফেক্টৰী হয় আৰু এতিয়া লাহে লাহে গৈ আছোঁ। আৰু এইফালে বুটবোৰত বালি তুলি আছে, মানে চাপৰিবোৰৰ পৰা বালিবিলাক নি কিনে এইফালে কাঠটো জিৰ' বেগ পেলাই আছে, যিহেতু জিৰ' বেগৰ কাম কৰি আছে। আৰু এতিয়া বৰ্তমান এইফালে ৰৈ থকা চৰাইজাক দেখা পোৱা গৈছে। আৰু যদি চৰাইজাক উৰি যায় আৰু উৰি গ'লে মানে বেছি ধুনীয়া লাগিব দেখিবলৈ। আৰু এইফালে আমাৰ কেকে ছাৰে উৰুৱাবলৈ চেষ্টা কৰি আছে। উৰিলে কিমান ধুনীয়া লাগিছে চাওক চৰাইজাক। আৰু এই উৰি যোৱা দৃশ্যটোৱে বেছি মনোমোহা হয় আচলতে ৰৈ থকাতকৈ। গাইছ এতিয়া আমি আহি পিনে পলভঙা চাপৰি পালোহি। আৰু এতিয়া ইয়াত প্ৰথমতে চাই লৈছোঁ ইয়াত আছে নাই, কেতিয়াবা ইয়াতো পোৱা যায়। যদি ইয়াত নাপাওঁ তেতিয়াহ'লে আগলৈ যাব লাগিব। আৰু আমাৰ এইফালে লগত কেকে ছাৰ আৰু এইফালে আটাই আছে। এতিয়া আমি তিনিটাই গৈ পিনে চাই লৈছোঁ আৰু আমাৰ গেষ্ট অলপ পিছত আছে। তো এতিয়া আমি অলপমান আগত গৈ পিনে চাই লওঁ, যদি দেখা পাওঁ তেতিয়াহ'লে ভালেই হ'ব। যদি দেখা নাপাওঁ ইয়াত তেতিয়াহ'লে অলপ আগত যাব লাগিব। আৰু এটা চাপৰি আছে, তাত গ'লে মানে দেখা পোৱা যাব। এতিয়া অলপমান ভিতৰলৈ গৈ আছোঁ। এতিয়া কেকে কিবা ক'বা? গৈ আছোঁ চাবৰ কাৰণে ঘোঁৰা নদী পাব ভালেই, নদী এটা আৰু বেলেগ এটা চাপৰিত যাব লাগিব। এনেই ঘোঁৰাবোৰ আছেচোন। এতিয়া বগৰী এজোপা পালোঁ, বগৰী পাৰি আছোঁ। মিঠা খাবলৈ বগৰীজোপা। এইফালে বগৰী চাওক, পুৰা লমাই বগৰী পুখুৰী আছে। কেকে চাই এতিয়া টেষ্ট কৰিব কেনেকুৱা খাবলৈ। মিঠা না টেঙা? মই দিয়াটো কেনেকুৱা? এইটো অকণমান টেঙা নেকি? পোৱা যায়। এইটো চাপৰিত আমি নাপালোঁ। এতিয়া অলপমান ভিতৰলৈ গৈছিলোঁ, মানুহে দেখা নাপালোঁ তেনেকৈ। আৰু ভিতৰত যাব পৰা যায়, কিন্তু বনৰীয়া মহ ওলাই বুলি অলপমান ভয় থাকে। তো সেইকাৰণে সেইফাললৈ নাযাওঁ আৰু আগত চাপৰি এটা আছে সেইটোলৈ যাওঁ। এতিয়া তাতে গৈ পিনে আপোনালোকক দেখাম বনৰীয়া ঘোঁৰা আজি। আৰু এইফালে আমাৰ কেকে ছাৰ আগত গৈ আছে। এতিয়া আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিছোঁ অন্য এটা চাপৰিলৈ বুলি। যিহেতু এইটো চাপৰিত আমি দেখা নাপালোঁ, সেইকাৰণে আকৌ এতিয়া গৈছোঁ বৰ্তমান অন্য এটা চাপৰিলৈ বুলি। আৰু সেইটোত গৈ পিনে আপোনালোকক লগ পাই আছোঁ।
চাপৰি পালোহি আৰু এইটো চাপৰিটোত এতিয়া চাম এতিয়া। তো গাইছ এতিয়া আমি ফাইনেলি ঘোঁৰা পাই গ'লোঁ অলপ দূৰ আহি পিনে। আৰু এইফালে অলপমান আগতে আছে বগা ঘোঁৰা তিনিটা আছে, তিনিটা বগাই হয় হে আহিছে ফাইনেলি। অঁ আৰু এটা আছে, চাৰিটা আৰু আছে আগত, সেইফালে এটা আছে, পোৱালিও আছে। ফাইনেলি মিছন ছাকচেছফুল। ঠিক আছে, কি ক'বা? দেখিলোঁ আৰু দেখাব পাৰিলোঁ। এইফালে দুটা আছে ঘোঁৰা, আগত আছে কেইটামান, এই ৰঙা এটা আছে, দুটা আছে। আৰু আজিৰ ভিডিঅ'টো চাই পিনে আপোনালোকে কেনেকুৱা পাইছে মোক কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে আপোনালোকে যদি কোনোবা আহিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰিব, কমেণ্টত ক'লেও হ'ব, নাইবা মোৰ ইনষ্টাগ্ৰাম বা ফেচবুকত আপোনালোকে মেছেজ কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকতো নিক গোহাঁই বুলি আছে, তো তাতো আপোনালোকে মেছেজ কৰিব পাৰে। আৰু লগতে যদি কমেণ্টত ক'ব পাৰে কমেণ্টতো ক'ব পাৰে, নাইবা আমাৰ দাদাৰ নম্বৰটো দি দিম মই, কণ্টেক্ট নাম্বাৰটোৰ ওপৰত, তো কণ্টেক্ট নাম্বাৰটো কণ্টেক্ট কৰিও আহিব পাৰিব। এতিয়া ইয়াৰ পৰা গৈ থাকোঁ আৰু মাজতে ডলফিন পইণ্টত ৰখাই পিনে ডলফিনো দেখুৱাম গেষ্টক, তো সেইকাৰণে ইয়াৰ পৰা সোনকালে ওলাই দিওঁ। আৰু বৰ বেছি দেৰি গৈ অহাটো ভাল নহয়, মানে গৈ থাকোঁতে ৰাতি হ'ব যিহেতু, সেইকাৰণে বেছি দেৰি হ'লে মানে যাবলৈ অকণমান অসুবিধা হ'ব, নদীৰ কথা যিহেতু, পানীৰ কথা, সেইকাৰণে অলপমান সোনকালে ইয়াৰ পৰা গৈ থাকোঁ। এতিয়া আমি ঘূৰি গৈছোঁ আৰু এতিয়া গৈ পিনে আমি ডলফিন পইণ্টত সোমাম, অলপ ডলফিন দেখুৱাবলৈ চেষ্টা কৰিম, তাৰপিছত লাষ্টত ছানছেটটো দেখুৱাম আপোনালোকক। আৰু এতিয়া আমি লাঞ্চ কৰিব লৈছোঁ, সময়ো হৈ গ'ল যিহেতু আৰু ভোকো লাগিছেগৈ, সেইকাৰণে লাঞ্চটো কৰি লওঁ, কৰি আকৌ আপোনালোকক লগ পাইছোঁ অলপ সময় পিছত। তো গাইছ এতিয়া আমি ঘোঁৰা চপৰ পৰা ঘূৰি আহি আছিলোঁ আৰু আহি থকা অৱস্থাতে বালিচৰ তাত ৰখিলোঁ, অলপ ৰখি পিনে এইফালে অলপমান খোজকাঢ়িছিলোঁ। খোজকাঢ়ি থকা অৱস্থাতে ইয়াত বেংগল টাইগাৰ ফুটপ্ৰিণ্টছ পোৱা গৈছে। এইখিনি এইটো চাওক, এইটো চাওক, মোৰ হাতখন চাওক, আৰু এইটো ফুটপ্ৰিণ্টছটো চাওক কিমান ডাঙৰ ফুটপ্ৰিণ্টছ। অকল এটা বুলি নহয়, ইয়াত ভালমানখিনি ফুটপ্ৰিণ্টছ পোৱা গৈছে। এইখিনি চাওক, স্পষ্ট ফুটপ্ৰিণ্টছ, এইটো একদম পূৰা স্পষ্ট ফুটপ্ৰিণ্টছ। এইটো হাতখন চাওক মোৰ, আৰু ফুটপ্ৰিণ্টছটো চাওক, এইটো এইফালে ভালমানখিনি আছে, এটা নহয়, এইখিনি চাওক, এইফালৰ পৰা অহা যোৱা কৰা ফুটপ্ৰিণ্টছ পোৱা গৈছে। এইটো ছাইডৰ পৰা আহিছে এইখিনি চাওক। আৰু এতিয়া আপোনালোকৰ লোকেশ্যনটো দেখাই দিছোঁ মই। আৰু এতিয়া মই আছোঁ এইটো চিৰাং আৰু লোহিতৰ যিটো মুখখন বুলি ক'ব লাগিব, আৰু সুতিটো এইফালৰ পৰা আমাৰ লোহিত নদীখন আহিছে, গুইজান যিখন ডিব্ৰু ডাঙৰি মিলি পিনে লোহিতখন আহিছে, তো সেইখন লোহিতৰ সুতিটো। আৰু হৈছে এইটো চিৰাঙৰ সুতিটো, যিটো অৰুণাচলৰ ফালৰ পৰা আহে, সেইটো চিৰাঙৰ সুতিটো এইটো। আৰু এইফালে আছে বিন্ধাকটা দলংখন, ব্ৰিজখন, মানে বিন্ধাকটা দলংখনৰ পূৰা সন্মুখতে এইখিনি ফুটপ্ৰিণ্টখিনি দেখা পোৱা গৈছে। বেংগল টাইগাৰ কেইদিনমান আগত ফটো ওলাইছিলে কেমেৰাত জংঘলৰ ভিতৰত, আৰু এতিয়া ইয়াত ফুটপ্ৰিণ্টছকেইটা পাইছোঁ মই, এইকেইটা চাওক, স্পষ্ট ফুটপ্ৰিণ্টছ এইকেইটা। এতিয়া বেছি দিন নাই হোৱা, যোৱাকালি পৰহি এনেকুৱা কেঁচা হৈছে এইকেইটা ফুটপ্ৰিণ্টছকেইটা। এইটো চাওক, গৈছে চাওক আপোনালোকে, একদম পূৰা স্পষ্ট বহি আছে। একদম মোৰ হাতখনতকৈ কিমান ডাঙৰ চোৱা, এইটো মোৰ হাতখন, আৰু এইটো ফুটপ্ৰিণ্টছটো চোৱা, একদম পূৰা স্পষ্ট বহি আছে এইটো ফুটপ্ৰিণ্টছ। যিকেইটা আছে এইকেইটা
পৰা আহিছিলে ডিব্ৰু চৌকাৰ ভিতৰৰ ছাইডৰ পৰা আহিছে আৰু ফুটপ্ৰিণ্টছটো ইয়ালৈকে পোৱা গৈছে নদী কাষলৈকে ফুটপ্ৰিণ্টছ পোৱা গৈছে এইটো ফুটপ্ৰিণ্টছ আছে ইয়াত আছে নদী কাষলৈকে পোৱা গৈছে যিহেতু কাষলৈকে পোৱা গৈছে নদীখনৰ সিটো পাৰে গৈছে নেকি সম্ভৱ ভবা হৈছে আৰু এইফালে আছে বিন্ধাকটা দলং আৰু এইটো হৈছে আমাৰ লোহিতৰ পৰা অহা লোহিতৰ সুঁতিটো এইটো আৰু এইফালে এইটো চিয়াঙৰ সুঁতিটো মুখখনতে চিয়াঙৰ সুঁতিটো এইফালে আহিছে আৰু এইটো হৈছে লোহিতৰ সুঁতি আৰু এইখন হৈছে বিন্ধাকটা দলংখন এইটো জেগাতে ফুটপ্ৰিণ্টছখিনি পাৰ হোৱা দেখা পোৱা গৈছে এইকেইটা শেষ ফুটপ্ৰিণ্টছ তাৰপিছত এইফালে ঘূৰি অহা দেখা নাই এইফালে পৰা যিকেইটা আহিছিলে সেইকেইটা ফুটপ্ৰিণ্টছ এইকেইটা এতিয়া চাওক ইমান ধুনীয়া এটা ভিউ পালোহি আমি আৰু এইফালে চানচাইডে মোৰ চানচেট হৈ আছে আৰু আমাৰ কেকেটে ফটো মাৰিবলৈ প'জ দি আছে ইয়াত আৰু এইফালে আমাৰ কুন্দাঘাটৰ সুঁতিটো এইটো কলিমীৰ পৰা কুন্দাঘাটৰ সুঁতিটো এইটো আৰু সিটো চাইডে আছে চিয়াং নদীখন ইফালে নদীখনৰ সিটো পাৰটো ইফালে চিয়াঙৰ সুঁতিটো সিফালে গৈছে আগত হৈছে আৰু এইটো এটা পাৰ্ট অফ চিয়াং আৰু এইফালে আছে কলিমী আৰু কুন্দাঘাটৰ সুঁতি ৰাইট আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাবলৈ নাপাহৰিব লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে সকলোকে ধন্যবাদ আৰু বাই বাই